কাৰ্বি আংলং ST বা 6 শিডিউল এৰিয়া হয় তাত যিমান আমাৰ পলিটিক্যাল ৰাইটস আছে এটাই ৰাইটস আছে সেইটো কাউন্সিলৰ MAC মেম্বাৰ অফ অটোনমাস কাউন্সিল আমি তাতে প্ৰতিনিধিত্ব কৰিব পাৰোঁ MLA আৰু MP যেহেতু 6 শিডিউল কাৰণে ৰিজাৰ্ভ আছে আমি তাতে প্ৰতিনিধিত্ব কৰিব নোৱাৰোঁ আৰু এটাই আমাৰ পলিটিক্যাল ৰাইটস আছে সেইটো MAC আৰু সেই MAC ৰাইটসটো তেওঁলোকে আমাৰ পৰা চিত কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে খুব কম সময়ৰ ভিতৰতে যদি আমি প্ৰতিবাদ নকৰোঁ তেতিয়া এটা আইন আনি আছে দ্য কনষ্টিটিউশ্যন 125th এমেণ্ডমেণ্ট বিল সংবিধান 125ম সংশোধন আইন 2019 সেই আইনত লিখা আছে যে যিমান নন ট্ৰাইবেল ব্যক্তি কাৰ্বি আংলং অটোনমাস কাউন্সিলত বসবাস কৰি আছে তেওঁলোকৰ সকলোৰে ভোটাৰ ৰাইটস হেতু কৰ্তন কৰা হ'ব বুলি কৈছে আৰু যেহেতু আমি ভোটাৰ ৰাইটস যদি আমাৰ কৰ্তন কৰিব তেতিয়া আমাৰ যোনটো এটা বাছি যায় MAC ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰা সেইটো আমাৰ নাইকিয়া হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে কাউন্সিলৰ যিমান CMAকে ধৰি তেওঁলোকৰ যিমান MAC আছে কাৰ্বি আংলঙত যিমান ট্ৰাইবেল ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনছ তেওঁলোকে উঠি পৰি লাগিছে যে 125 এমেণ্ডমেণ্ট বিলটো পাৰ্লিমেণ্টত পাৰিত কৰিব লাগে বুলি তেওঁলোকে দাবী জনাই আছে মই কেন্দ্ৰীয় সমিতি আৰু ইয়াত অহা সকলো বিষয়বাবে মই অনুৰোধ জনাইছোঁ যে কাৰ্বি আংলঙত আমি চাহ জনগোষ্ঠীৰ লোকবোৰে চাকৰি বাকৰিৰ পৰা বঞ্চিত হৈ আছোঁ ঠিকাত পৰা বঞ্চিত হৈ আছোঁ আৰু অন্য যি সুবিধা আছে সকলোৰ পৰা বঞ্চিত হৈ আছোঁ যদি কিবা কাউন্সিলৰ আণ্ডাৰত যদি 10টা কিবা ভেকেঞ্চি ওলায় আৰু আমাৰ ল'ৰাই যদি ছোৱালীয়ে কিবা মেৰিট বেছত এটাও যদি চাকৰি পাই যায় কাউন্সিল এৰিয়াত সেই চাকৰিটো তেওঁলোকে কাটিব বিচাৰে এটা ছেকেণ্ড চিটিজেনশ্বিপ হিচাপে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলত এতিয়াও বসবাস কৰি আছোঁ গতিকে কেন্দ্ৰীয় সমিতিৰ বিষয়বাবে মই অনুৰোধ জনাইছোঁ এই বিষয়বোৰ অলপ আপোনালোকৰ কেন্দ্ৰীয় সমিতিত আলোচনা কৰক আৰু আমাকো এই বিষয়ৰ পৰা এটা সমাধান দিবৰ কাৰণে আমি কাৰ্বি আংলং ৰাইজৰ হৈ সকলোকে আহ্বান জনাইছোঁ আৰু আগন্তুক কেন্দ্ৰীয় সমিতিৰ সকলো কাৰ্যসূচী এই মাটি পট্টাৰ প্ৰদানৰ বিষয়ে যি কাৰ্যসূচীত ল'ব আৰু কেন্দ্ৰীয় সমিতিৰ সকলো নিৰ্দেশ মৰ্মে আমি বোকাজান শাখা আৰু কাৰ্বি আংলং জিলাৰ তৰফৰ পৰা আমি সকলো কাৰ্যসূচী আমি ৰূপায়ণ কৰিম বুলি কথা দিলোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ